হেল্ল' এভৰিৱান, ইয়াৰ ৰাতিপুৱা সময়টো বহুত ব্যস্ততাৰ মাজতে মোৰ গুচি যায়। এইকাৰণে মই শুই উঠিয়ে কাপোৰবোৰ মেচিনত দি লওঁ, ৱাশ্বিং মেচিনত দি লওঁ। তাৰ পাছতহে বাকী কামবোৰ কৰোঁ। আৰু এয়া আৰু যিহেতু আজি বহুত দিনৰ পাছত ৰ'দ ধুনীয়াকৈ ওলাইছে, এইকাৰণে ময়ো বহুত আজি কাপোৰ ধুলোঁ। তাৰ পাছত এয়া ধুই মেলিব আহিলোঁ। মেলাৰ পাছত চাইছোঁ আমাৰ বাৰীৰে এয়া দেখি পাইছে নহয়, বিলাহী। এইবাৰ ডাঙৰ বিলাহীবোৰ ইমান ধুনীয়াকৈ লাগি আছে, কিছুমান পকিব লৈছে। এয়া দেখি পাইছে নহয়, নিজৰ এনেকৈ বাৰীত লাগি থাকিলে দেখিয়ে ভাল লাগে, নাখালেও দেখিয়ে ভাল লাগে। তাকে ভিডিঅ' এটা কৰি মেলি থৈ দিছোঁ মই। খাই আছানো? কি হয় এইটো মামা? কি খাইছা? কি খাই আছা? আমাৰ বাৰীতে মধুৰি গছ আছে আৰু এতিয়া এটা দুটা কৰি মধুৰি পকিব লৈছে। ময়ো আজি চালোঁ মধুৰি পকাৰ কাৰণে, বেটাৰ কাৰণে এটা পাৰি দিলোঁ। তাৰপিছত ধুনীয়াকৈ ধুই মেলি বেটাক দিছোঁ, তো বেটাও ধুনীয়াকৈ খাইছে। তাৰ পাছত ময়ো নিজে আজৰি হৈ লৈছোঁ, মানে গা পা ধুই মেলি। আৰু বেটাক কিবা এটা খাব লাগে, কি দিওঁ কি নিদিওঁকৈ ফ্ৰিজটো খুলি চাওঁতে দহি থকাৰ কাৰণে মুড়িও আছিলে, এইকাৰণে দহি আৰু মুড়ি বেটাক দি মেলি ময়ো খালোঁ। আৰু ৰাতিপুৱা আজি দহি খাই দিলোঁ।